হয়, এনিভাৰত 24 চাই থকা সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ বস্ত্ৰনগৰী শুৱালকুছিত। বস্ত্ৰনগৰী শুৱালকুছিত এগৰাকী বিশেষ ব্যক্তিৰ হাত। আপোনালোকে নিশ্চয় জানে যে শুৱালকুছি বস্ত্ৰশিল্পৰ পাট মুগা কাপোৰৰ কাৰণে বিখ্যাত। গতিকে মই আপোনালোকক দেখুৱাম যে এইটো হৈছে মুগা, সোণালী সূতা। ইয়াৰ পৰা এই মুগাৰ পৰা সোণালী সূতা উৎপাদন হয়। এই সোণালী সূতাটোনো কিদৰে উৎপাদন হয় আমি তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। মোৰ সতীৰ্থই এই যিসমূহ মুগা, এই মুগাসমূহ আপোনালোকক দেখুৱাই আছে। এইটো হ'ল মুগা। এই মুগাৰ পৰা ইয়াৰ সূতা উৎপাদন কৰি কিদৰে কাপোৰ প্ৰস্তুত তৈয়াৰ কৰা হয় বা কেনেদৰে এই মুগা সূতাটো উৎপাদন কৰা হয় মোৰ সতীৰ্থৰ সহায়ত মই আপোনালোকক দেখুৱাই আছোঁ। আমি পোনে পোনে যাবলৈ বিচাৰিম যে শুৱালকুছিৰ যিগৰাকী বিপিন দাস তেখেতৰ ঘৰত আমি উপস্থিত আছোঁ। মই পোনে পোনে তেখেতৰ সহধৰ্মিনী উপস্থিত আছে, তেওঁ সূতা কটাত ব্যস্ত হৈ আছে। আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম। হয় বৌ, আপুনি এই সূতা কটাত ব্যস্ত হৈ আছে, এইটো কেনেকুৱা পদ্ধতিত কি সূতা তৈয়াৰ কৰি আছে আপুনি অকণমান আমাক জনাই দিয়ক। কেনেকুৱা মানে মুগাটো কাটে বেলেগে, হয়, তাৰপিছত মুগা কাটি এনেকৈ সূতাটো ভাঙো মই, হয়, ভাঙি লেচি বনাওঁ। হয়, এই লেচি বনাই আকৌ হাত বনাই দীপ কলম দিওঁ। হয়, তাৰপিছত আকৌ ববিনত বটি হয়, বাতি কাঢ়ো, বাতি কাঢ়ি এইটো যে এই আপুনি যে ঘূৰাই আছে, এইটো কি নাম পোৱা যায় এইটো? এইটো হয়, এই অকমান আপুনি ৰৈ দিব, বেয়া নাপায় যদি। এই সূতাটো যে ঘূৰাই আছে, এইটোৰ নামটো কি বুলি ক'ব বাৰু? এইটো বলেণ্ডাৰ কয়। বলেণ্ডাৰ। বলেণ্ডাৰ হয়, নিশ্চয় আপোনালোকে গম পালে যে এই যিটো সূতা ইয়াতে ঘূৰাই আছে নাম হ'ল বলেণ্ডাৰ। এইটো আমাৰ বিপিন দাৰ সহধৰ্মিনী বৌৱে এইটো দিশ সূতা ইয়াতে তৈয়াৰ কৰি আছে। আমি পোনে পোনে বিপিন দা আছে আমাৰ ওচৰত, বিপিন দাৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেখেতৰ পৰাও আমি জানিম যে এই মুগা সূতাটো কিদৰে উৎপাদন কৰা হয়, উৎপাদন কৰি তেওঁলোকে কেনেকৈ কাপোৰ তৈয়াৰ কৰে, তেওঁৰ এটা সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম। হয় বিপিন দা, আপোনাৰ ঘৰত আমি আজি উপস্থিত হৈছোঁ। এই মুগা সূতা, আপুনি মুগা ইয়াতে আনিছে, মুগা সংগ্ৰহ কৰি আনিছে। সংগ্ৰহ কৰি আনি এই মুগা সূতাটো কিদৰে তৈয়াৰ কৰে বা ৰাইজক এখন শুদ্ধ মুগাৰ বস্ত্ৰ তৈয়াৰ কৰাত কেনেদৰে আপোনালোকে ৰাইজক ক'ব বিচাৰিব যে এনেকুৱা ধৰণৰ কাপোৰ কিনে আপোনালোকে কোনো ধৰণৰ নালাগে, কি ক'ব এই ক্ষেত্ৰত? হয়, মুগা মই সচৰাচৰ মুগা কিনি আনো। মুগা কিনি আনি ঘৰতে দেখিছে কাটনিবিলাক সূতা কাটি আছে, প্ৰায় 6জনমান কাটনি কাটি থাকে, সূতা তৈয়াৰ কৰি থাকে। তেওঁলোকক ৰোজগাৰ দিয়াও হ'ল, লগতে সূতাটো আমাৰ পিউৰিটি বনোৱা হ'ল। এতিয়া মুগা সূতা এইবিলাক গল্ডেন থ্ৰেড বুলি কয়, একদম সোণ দিছে সেনেকুৱা হয়। এই মুগাৰ পৰা এইটো বনোৱা হৈছে সূতাটো। হয়, এগৰাকী গৃহিণী হওক বা ছোৱালীয়ে হওক, তেওঁৰ নিজৰ শুভ বিবাহ অনুষ্ঠান বা বিশেষ যিকোনো ধৰণৰ অনুষ্ঠানত তেওঁলোকে খুব আশাৰে এযোৰ মুগাৰ কাপোৰ ক্ৰয় কৰে। কিন্তু আজিকালি দেখিব পোৱা গৈছে যে বেছিভাগ বস্ত্ৰ ভেজাল বা সেনেকুৱা ধৰণৰ হৈছে। গতিকে আপুনি কি ক'ব বিচাৰিব যে সম্পূৰ্ণ বিশুদ্ধ এযোৰ কাপোৰ কিনাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ বস্ত্ৰ ক্ৰয় কৰিলে আপুনি তেওঁলোকক ঠগ খোৱাৰ পৰা বঞ্চিত হ'ব বুলি ক'ব বিচাৰিব? এতিয়া বজাৰত বহু ধৰণৰ সূতা ওলাইছে, বহু ধৰণৰ মানুহ ওলাইছে। তেনেকৈ কিছুমানে সহজলভ্য টকা ইনকাম কৰিবলৈ খোজে, কিছুমানে কষ্ট কৰি টকা ইনকাম কৰে। এতিয়া আপুনি মুগাৰ কাপোৰ যদি মানে মাৰ্কেটৰ পৰা কিনিবলৈ যায়, তেতিয়া আচলতে অসম চৰকাৰে GI মাৰ্ক লৈছে। GI মুগা সূতাৰ পৰা লৈছে আৰু GI মাৰ্ক লগোৱা কাপোৰখনে প্ৰকৃততে শুদ্ধ বুলি ভাবিব পাৰি। চিলিক মাৰ্ক লগালে মুগা কাপোৰ শুদ্ধ নহয়, কিয়নো চিলিক মাৰ্ক হৈছে এৰী মুগা, মালবাৰী আৰু টচৰ, এই চাৰিটা চিলিক হয়। চিলিক লেবেল থকা কাপোৰখন যদি মুগা বুলি কয় তাতে ভেজাল থাকিব পাৰে, কিন্তু GI মাৰ্ক লগা কাপোৰখন, GI মাৰ্ক লগাই দিলে কাপোৰখন ভেজাল থাকিব নোৱাৰে। কাৰণ GI মাৰ্ক ল'ব লাগিলে আপোনাৰ চৰকাৰী ফালৰ পৰা এফিডেভিট বনাই পেলাই GI মাৰ্ক অথৰিটি ল'ব লাগিব। মোৰ যেনেকে GI মাৰ্ক আছে, চাৰ্টিফিকেট আছে মোৰ, মই GI মাৰ্ক লগাই দিওঁ। আৰু সকলো যাতে মুগা কাপোৰ বনোৱা মানুহলৈ এটা অনুৰোধ জনাইছো, সকলোৱে যে GI মাৰ্ক লৈ কিনে কাপোৰবিলাক বিক্ৰী কৰে। তেতিয়া মুগা সূতাত মুগা এটা ইউজ হয়। মানে অসমে যেনেকে আমাৰ তেজপুৰত লেচি GI মাৰ্ক পাইছে, তেজপুৰ লেচিটো GI মাৰ্কটো আমাৰ শুৱালকুছিৰ লেচিটোত GI মাৰ্ক লগাই দিব নোৱাৰে, তাৰ গুণাগুণটো বেলেগ। ঠিক সেনেকে মুগাটো অসমৰ ভিতৰত মানে GI মাৰ্কটো মানে মুগাৰ ওপৰত লৈছে GI মাৰ্কটো। GI মাৰ্ক লগা কাপোৰ মানে বিশুদ্ধ, এইটো শুদ্ধ কাপোৰ আৰু তাৰমানে ভেজাল নাই তাৰমানে। হয়, এয়া হৈছে মুগা সূতা, অৰ্থাৎ সোণালী সূতা। বস্ত্ৰনগৰী শুৱালকুছিত আমি উপস্থিত আছোঁ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ী বিপিন দাস ডাঙৰীয়াৰ সৈতে। গতিকে তেওঁলোকে আপোনালোকক নিশ্চয় জনালে যে
এযোৰ মুগা কাপোৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত আপুনি কাপোৰযোৰ ক্ৰয় কৰোঁতে সম্পূৰ্ণ বিশুদ্ধ কাপোৰ হয় নে নহয় তেওঁ নিশ্চয় আপোনালোকক সবিশেষ জনালে। এয়া হৈছে মুগা সূতা। মুগা সূতাৰ পৰা GI মাৰ্ক প্ৰদান কৰিছে। গতিকে আপোনালোকে GI মাৰ্ক প্ৰদান কৰা বস্ত্ৰ ক্ৰয় কৰক আৰু এযোৰ সুন্দৰ অৰ্থাৎ বিশুদ্ধ মুগা কাপোৰ ক্ৰয় কৰাৰ পৰা নিজকে ঠগ নোখোৱাৰ কাৰণে GI মাৰ্ক থকা কাপোৰ ক্ৰয় কৰক। ক্ৰয় কৰি পেলাই আপোনালোকে উপকৃত হওক। ধন্যবাদ। শুৱালকুছিৰ পৰা মৃণাল দাস।